এতিয়া নিশা 2 বাজিছে আৰু 2 বজাত কিনকিনীয়া বৰষুণ গুৱাহাটী মহানগৰীত আৰু এই কিনকিনীয়া বৰষুণৰ মাজত এগৰাকী মাতৃ আৰু এগৰাকী ভাতৃয়ে নিজৰ কণমানিটোক বিচাৰি গুৱাহাটী মহানগৰীত চলাত কৰিছে। ৰাজপথত বৰষুণকো নেওচি তেওঁলোকৰ নিজৰ কণমানিটোক বিচাৰি গৈছে। 8 বছৰীয়া এগৰাকী কিশোৰী আৰু সেই কিশোৰীগৰাকী স্কুলত যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে এই মুহূৰ্তলৈকে। দক্ষিণ শৰণীয়াৰ প্ৰাথমিক বিদ্যালয়ত সি অধ্যয়নৰত আছিল। পূব শৰণীয়া ক্ষমা কৰিব, পূব শৰণীয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত আছিল কিশোৰীগৰাকী আৰু সেই কিশোৰীগৰাকী নয়না তাঁতী নামৰ যিগৰাকী কিশোৰী স্কুলৰ পৰা আহি এই মুহূৰ্তলৈকে ঘৰ পোৱা নাই আৰু সেই কিশোৰীগৰাকীক বিচাৰি এই মুহূৰ্তত মাতৃ আৰু ভাতৃয়ে গুৱাহাটী মহানগৰীৰ ৰাজপথে কিশোৰী এগৰাকীৰ সন্ধানত ঘূৰি ফুৰিছে। আৰু পোনে পোনে মই মাতৃগৰাকীৰ ওচৰলৈ গৈছোঁ। কি হৈছিল ঘটনাটো? স্কুলত মই ৰাতিপুৱা থ'ব আহিছোঁ 8:30 বজাত। তাৰপিছত মই কামত গ'লোঁ। কামৰ পৰা আহি কেনে 2:10 মই স্কুলত আহিলোঁ। স্কুল বন্ধ, চব ল'ৰা ছোৱালী চব ঘৰে ঘৰে গ'ল। মই লগৰ ইয়াতেও বিচাৰিলোঁ, ক'তো নাই পোৱা। তাৰপিছত থানাত গ'লোঁ, চান্দমাৰি থানাত যাই কেনে চান্দমাৰি থানাৰ মানুহ আহিলে, আহি কেনে ইয়াতে লগৰ এইখিনি হাতত বিচাৰিলে বা আমাৰ গান্ধী মণ্ডপৰ ওপৰত বিচাৰিলে, নাই পোৱা। এতিয়ালৈকে নাই পোৱাই। কি সন্দেহ কৰিছে আপোনালোকে? মই ভাবিছোঁ ক'ত এতিয়া পাম, মইতো বিশেষ পাম বুলি মই আশাই কৰা নাই। আৰু আগতে ক'ৰবাত গৈছিল নেকি এনেকৈ? আগতেতো এনেকৈ দূৰে যোৱা নাই, গ'লেও ওচৰে পাজৰে থাকে, ঘৰতে ক'ত যায়? এনেই ওচৰতে থাকে আৰু লগৰ লগত আমাৰ ওচৰত আছে। তাৰ সমনীয়া আছিলে, সেইবিলাকৰ ঘৰত চাইছোঁ কিন্তু নাই। এতিয়া বিচাৰি আছে আপুনি? কিমান ঘণ্টা ধৰি বিচাৰিছে? আমি 2:30 বজাৰ পৰা আমি বিচাৰিছোঁ। এতিয়া কেইটা বাজিলে মই এতিয়া মোবাইলো চোৱা নাই, ঘড়ী টাইম চাইম আকৌ জনা নাই। এতিয়া আমি বিচাৰিয়ে আছোঁ। পুলিচে বিচাৰিছে নে? পুলিচেও বিচাৰিছে, অলপ টাইম বিচাৰিলে, নাই, নাপালে। নাপাই কেনে কৈছে বোলে কালি বোলে স্কুল টাইমত এইখিনি টাইমত আহিবা, সেনেকৈ কৈছে। আকৌ কিবা অসুবিধা হ'লে ফোন কৰিব দিছে, পাওঁ নাপাওঁ সেইটো তাহাঁতেও কৈছে, সেনেকৈ কৈছে। ক'ত বিচাৰিলা? আমি বিচাৰিলোঁ প্ৰথম ভাঙাঘৰ মেডিকেল, তাৰপিছত আমি চান্দমাৰি, তাৰপিছত 4টা বজাৰ পৰাতো বিচাৰি আছে, এতিয়ালৈকে পোৱাই নাই। আৰু সেয়ে আৰু মই ৰাতিপুৱা পুলিচে কি কয়? পুলিচে কি ক'ব আৰু সেয়ে ক'লে যে কি বিচাৰিলে হ'ল, সেয়ে কথা। মানে বিচাৰিলে পালে ফোন কৰিবা, নাপালে নাই আৰু সেয়ে। তাত বাহিৰে বেলেগ একোৱে হোৱা নাই। আৰু কি নাম আছিল তাই? তাই নয়না তাঁতী, মানে মোৰ ভণ্টি হয়। সেয়ে কিবা আহ্বান থাকিব নেকি, এনেকুৱা ৰাইজৰ প্ৰতি কিবা আহ্বান থাকিব নেকি যে ছোৱালীগৰাকীক দেখিলে কোনোবাই যাতে খবৰ দিয়ে, আপোনালোকৰ কণ্টেক্ট নাম্বাৰ যদি আছে? কণ্টেক্ট নাম্বাৰ মানে এনেকৈ তাৰমানে কণ্টেক্ট নম্বৰ ওচৰে পাঁজৰে কিছুমান আছে, কিছুমান নাইও নম্বৰ। আপোনালোকৰ নিজৰ মোবাইল নম্বৰ আছে নেকি? মোৰ আছে। মোবাইল নম্বৰ আছে, মোবাইল নম্বৰটো কৈ দিয়ক। কোনোবাই সদাশয় ৰাইজে যদি, আমি অনুৰোধ জনাইছোঁ এনেকৈ টিভিৰ জৰিয়তে, যদি কোনোবা সদাশয় ৰাইজে আমাৰ টিভি স্ক্ৰীণত সেই কিশোৰীগৰাকী নয়না তাঁতী নামৰ যিগৰাকী কিশোৰী, সেই কিশোৰীগৰাকীৰ ফটো আপোনালোকে দেখিবলৈ পাইছে। আৰু সেই কিশোৰীগৰাকীৰ যদি সম্ভেদ পায়, তেওঁলোকে ফোন নাম্বাৰ কৈ দিব আৰু সেই ফোন নাম্বাৰত যোগাযোগ কৰিবলৈ আমাৰ ফালৰ পৰা আহ্বান। আপোনালোকৰ যদি ফোন নাম্বাৰ আছে, সেই ফোন নাম্বাৰটো কৈ দিয়ক। আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি আপোনালোকৰ কিশোৰীগৰাকীৰ সম্ভেদ পায়, তেতিয়াহ'লে সেই ফোন নাম্বাৰত যোগাযোগ কৰিব। 6900696745 6900696745। আৰু এই নম্বৰটোত কোনোবা যদি সদাশয় ব্যক্তিয়ে সেই কিশোৰীগৰাকীৰ সম্ভেদ পায়, তেতিয়াহ'লে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকৰ আহ্বান। ইতিমধ্যে আৰক্ষীক গোটেই ঘটনা সন্দৰ্ভত অৱগত কৰোৱা হৈছে। আৰক্ষীক ঘটনা সন্দৰ্ভত তেওঁলোকৰ যি যাৱতীয় যি FIR দাখিল কৰিবলগীয়া সকলো দিয়া হৈছে। আৰক্ষীয়েও চলাত কৰিছে কিশোৰীগৰাকীক বিচাৰি। সম্ভেদ যদি পায়, তেতিয়াহ'লে নিশ্চিতভাৱে পৰিয়ালক গতাই দিয়া হ'ব। কিন্তু এই মুহূৰ্তলৈকে নিশা 2 বাজি গৈছে, এই মুহূৰ্তলৈকে নয়না তাঁতী নামৰ যিগৰাকী কিশোৰী, সেই কিশোৰীগৰাকীৰ সম্ভেদ পোৱা নাই। গুৱাহাটী মহানগৰীৰ অতিকৈ এটা চাঞ্চল্যকৰ ঘটনা। এগৰাকী কিশোৰী দিনৰ প্ৰায় 2:30 বজাৰ পৰা এই মুহূৰ্তলৈকে সন্ধানহীন হৈ আছে। আৰু সেই কিশোৰীগৰাকী বিদ্যালয়ত যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈছে, কিন্তু এই মুহূৰ্তলৈকে কিশোৰীগৰাকীৰ সম্ভেদ উলিয়াব পৰা নাই। আৰক্ষী বিচাৰি আছে, পৰিয়ালৰ লোকে বৰষুণকো নেওচি এই মুহূৰ্তলৈকে বিচাৰি আছে, কিন্তু নয়না তাঁতীৰ সম্ভেদ নাই। নয়না তাঁতীৰ সম্ভেদত সকলো অপেক্ষা কৰিছে। আমি পৰৱৰ্তী সময়ত এই ঘটনাৰ যি কি নয়না তাঁতীৰ সম্ভেদ পায় নে নাপায়, কি ধৰণৰ আপডেট হয়, সকলো কথা আমি NK টিভিৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম।